নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ আগলৈ ভাৰতৰ ছেমিফাইনেল যাত্ৰা অংক আছিল একেবাৰে সহজ। জিকিলে একেবাৰে ছেমিফাইনেলত দুৱাৰ দলিত বাকী থকা দুখন মেচৰ পৰা 1 পইণ্ট সংগ্ৰহ কৰিলে ছেমিফাইনেল নিশ্চিত আছিল। কিন্তু হঠাৎ চন্দ্ৰপতন, এতিয়া অংক জটিল হৈ পৰিছে। আজি ভাৰতে খেলিব বাংলাদেশৰ বিৰুদ্ধে। ভাৰত যিকোনো প্ৰকাৰে মেচখন জয়লাভ কৰিব পাৰিলেহে ছেমিফাইনেলৰ প্ৰৱেশৰ বাবে এটা শক্তিশালী স্থিতিত থাকিব পাৰিব। যদিহে ভাৰত পৰাজয় হয় তেন্তে ছেমিফাইনেলত প্ৰৱেশ কৰা আশা ক্ষীণ হৈ পৰিব। উল্লেখযোগ্য যে বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকা 5 পইণ্টেৰে প্ৰথম স্থানত আছে, ছেমিফাইনেলৰ পথ প্ৰায় নিশ্চিত। আনহাতে ভাৰত আৰু বাংলাদেশ দুয়োটা দলৰে পইণ্ট সমান 4 পইণ্টকৈ আছে। সেইবাবে যিটো দলে জয়লাভ কৰিব সেইটো দলে ছেমিফাইনেলৰ পথ শক্তিশালী কৰিব পাৰিব। আকৌ কেনেবাকৈ যদি বৰষুণ দিয়ে, যিহেতু আজি খেলখনৰ সময়ত এডিলেটত বৰষুণ দিয়াৰ সম্ভাৱনা আছে। যদিহে মেচখন বৰষুণৰ বাবে সম্ভৱ হৈ নুঠে তেন্তে দুই দলে 1-1 পইণ্ট কৰি লাভ কৰিব। সেই ক্ষেত্ৰত ভাৰতৰ 5 পইণ্ট, বাংলাদেশো 5 পইণ্ট হ'ব। তেতিয়া অন্তিম মেচে নিৰ্ধাৰণ কৰিব দুই দলৰ ভাগ্য। এই মুহূৰ্তৰ সুবিধাজনক স্থানত থাকিও গভীৰ অনিশ্চয়তাত ভাৰতীয় ক্ৰিকেট দল। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ধন্যবাদ। জয় অসম।